আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহু। নিজৰ ধৰ্মগ্ৰন্থখনৰ বিষয়ে অধ্যয়ন কৰিবলৈ কাৰো মন নাযায়। সকলোৱে বিচাৰে যে নিজৰ সৃষ্টিকৰ্তাই ধৰ্মগ্ৰন্থখনত কি কৈছে। ঠিক তেনেকৈ সকলো মুছলমানেই পবিত্ৰ কোৰআন পাক পঢ়িবলৈ জানিবলৈ পবিত্ৰ কোৰআন পাকক আল্লাহ তাআলাই কি কৈছে সেইখিনি জানিবলৈ নিশ্চয় ইচ্ছা কৰে। আপুনিও নিশ্চয় ইচ্ছা কৰে যে পবিত্ৰ কোৰআনত আল্লাহ পাকে কি কৈছে এই কথাখিনি জানিবৰ কাৰণে আপোনাৰ নিশ্চয় ইচ্ছা যায়। কিন্তু আমাৰ অসমত যেহেতু অসমীয়া ভাষাত ইমান দিনে কোৰআন পাকৰ তৰ্জমা তফসিৰ অৰ্থাৎ অনুবাদ আৰু ব্যাখ্যা গ্ৰন্থ উপলব্ধ নাছিল। আজি কিছুদিন হৈছে আমাৰ এটা গোটে আমাৰ এটা টিমে এই কোৰআন পাক অসমীয়া তফসিৰুল কোৰআন মাৰিফুল কোৰআনৰ 7টা খণ্ডৰ অসমীয়া ভাঙনি 3টা খণ্ডত কৰি উলিয়াইছে। এই তফসিৰে মাৰিফুল কোৰআন আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। ইছলাম ধৰ্মৰ গ্ৰন্থত বিভিন্ন ধৰণৰ অমানৱীয়মূলক কথা কৈছে বুলি বহুতেই অপ্ৰচাৰ কৰিব বিচাৰে। কিন্তু যদি আপুনি পবিত্ৰ কোৰআন পাকক অধ্যয়ন কৰে তেতিয়াহ'লে ইয়াৰ ব্যাখ্যাখিনি যদি আপোনালোকে চায় তেতিয়া নিশ্চয় আপোনাৰ এই ক্ষেত্ৰত কোনো ভুল আৰু কোনো ধৰণৰ ভ্ৰান্ত ধাৰণা নাথাকিব। অসমীয়া ভাষাত আমি প্ৰত্যেকটো আয়াতৰ কোৰআন পাকৰ প্ৰত্যেকটো সূৰা প্ৰত্যেকটো আয়াতৰ শুদ্ধ ভাঙনি আৰু বিশুদ্ধ অসমীয়াত ইয়াৰ ব্যাখ্যা দাঙি ধৰা হৈছে। অসমৰ বিশিষ্ট ওলামাই কেৰাম বিশিষ্ট আকাবিৰিনসকলৰ নেতৃত্বত আৰু তেওঁলোকৰ তত্ত্বাৱধানত এই তফসিৰে মাৰিফুল কোৰআন এখন উৰ্দু ভাষাৰ আছিলে। তফসিৰে মাৰিফুল কোৰআন গোটেই ভাৰত উপমহাদেশত এখন বিশ্বৰ ভিতৰতে এখন গ্ৰহণযোগ্য আৰু নিৰ্ভৰযোগ্য তফসিৰ গ্ৰন্থ ব্যাখ্যা গ্ৰন্থ। গতিকে এই কোৰআন পাক অসমীয়াত লিপিবদ্ধ আছে 3টা খণ্ডত অসমীয়াত এখন ছপা হৈ ওলাইছে। গতিকে আপোনাৰ কাৰণে আপোনাৰ ঘৰৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ সন্তানৰ কাৰণে এই তফসিৰে মাৰিফুল কোৰআন আপোনাৰ ঘৰত থকাটো অত্যন্ত জৰুৰী। গতিকে কোৰআন পাক জানিবৰ কাৰণে কোৰআন পাক অকল আমি তিলাৱাত কৰিলেই নহ'ব, তিলাৱাতত নিশ্চয় সৱাব আছে, কিন্তু কোৰআন পাকত আল্লাহ তাআলাইনো কি কৈছে তাক জানিবলৈ নিশ্চয় আপোনাৰ আগ্ৰহ আছে, সকলোৰে আগ্ৰহ আছে। আচলতে আমি বস্তুটো আমাৰ উপলব্ধ নাছিল কাৰণে আমি সেইখিনি বিচাৰি পোৱা নাছিলোঁ। আহক এতিয়া সকলো পাব কোৰআন পাকত আল্লাহে কি কৈছে। প্ৰত্যেকটো আয়াতৰ কিছুমানে অকল অনুবাদ কৰি ভ্ৰান্তিত লিপ্ত হয়। অকল অনুবাদ পঢ়িলেই সম্পূৰ্ণ কোৰআনৰ মৰ্ম বুজি পোৱা নাযায়। গতিকে আহক আমি এই কোৰআন পাক তফসিৰে মাৰিফুল কোৰআন আমি সকলোৱে সংগ্ৰহ কৰোঁ আৰু সকলোৱে পাঠ কৰোঁ। যদি আপোনালোকক এই তফসিৰে মাৰিফুল কোৰআন লাগে তেনেহ'লে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে হওক ভিডিঅ' স্ক্ৰীণত আপোনালোকক নাম্বাৰ দি দিয়া হ'ব। এই নাম্বাৰত আপোনালোকে আজিয়ে যোগাযোগ কৰক। সুন্দৰ ৰেহাই মূল্যত আমি আপোনালোকক ইনশাআল্লাহ এই কোৰআন পাক আপোনালোকৰ ঘৰলৈকে পਹੁঁচাই দিয়াৰ ব্যৱস্থা কৰিম। ইনশাআল্লাহ এই খেদমত কৰিবৰ কাৰণে আমি তৈয়াৰ প্ৰস্তুত হৈ আছোঁ। গতিকে আহক যোগাযোগ কৰক আৰু এই কোৰআন পাক আপোনালোকৰ ঘৰত আপোনালোকৰ লাইব্ৰেৰীত আপোনালোকৰ শিশু আৰু সন্তানৰ কাৰণে আপোনালোকৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই কোৰআন পাক আপোনাৰ ঘৰত ৰখাৰ ব্যৱস্থা কৰক। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহু।